ঢকুৱাখানাত নিশা গুলিৰ প্ৰচণ্ড শব্দ। কাহিনীটো আমাৰ ইয়াত শেষ হৈ পোৱা নাই তেনেকৈ। গুলিৰ প্ৰচণ্ড শব্দক লৈ সৃষ্টি হৈছে আতংকৰ। শংকিত অঞ্চলবাসী। 12:30মান বজাত গুলি নজাই হৈছে। ঢকুৱাখানাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ওৰ নপৰোতেই আন এক আতংকই বিৰাজ কৰিছে মাতমৰা অঞ্চলত। ঢকুৱাখানা মাতমৰাৰ জিঅ' পইণ্টত নিশা শুনা গ'ল নজাই গুলিৰ শব্দ। সোমবাৰে নিশা 12 বজাত কোনে ফুটালে গুলি। ঘটনাস্থলীত ঢকুৱাখানা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। গুলিৰ শব্দক লৈ স্থানীয়ৰ মন্তব্য। 12:30মান বজাত আমাৰ মাতমৰা ইয়াতে জিঅ' পইণ্ট বুলি কয় এইটো। ইয়াতে মানে 12:30মান বজাত গুলি নজাই হৈছে বুলি কৈছে। আমি ৰাইজক শুনামতে সেইটো কাৰণে ৰাতিপুৱা আমাৰ 7-9জনমান সৰু ল'ৰা ছোৱালী আৰু তাৰপিছতে বোৱাৰী কেইজনীমান আৰু জ্যেষ্ঠ বয়সীয়াল মানুহকেইটা এইখিনি ইয়াতে মানে বস্তুকেইটা বুটলি পালে। কি বস্তু বুটলি পালে এতিয়ালৈকে আমি বস্তুটো ধৰিব পৰা নাই। কাৰ্টুছ হ'ব পাৰে। কথাটো ৰাতিপুৱাকে মই জনাই দিলোঁ যে এনেকৈ মানে ৰাতিপুৱা মানে এনে 11-12টামান বজাত মই জনালোঁ আৰু যে শব্দটো 12:30মান বজাত হ'ব। সন্দেহটো মানে কাহিনীটো আমাৰ ইয়াত শেষ হৈ পোৱা নাই তেনেকৈ, কাৰণ এই বস্তুকেইটাটো আমাৰ ইয়াত নহয়েই। গতিকেলৈ বস্তুটো কি হ'ব পাৰে বুলি আমি থানাত জনালোঁ, ঢকুৱাখানা থানাত। এফালে সুনীল গগৈৰ ৰহস্য ফাদিল নহওঁতেই জাহাংগীৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ওৰ নপৰোতেই নজাই গুলিৰ শব্দই আতংকিত কৰিছে স্থানীয়ক। আজি ৰাতিপুৱা শুই উঠি মই ফাৰ্ষ্টত উঠিছোঁ আৰু আনিলোঁ ওলাই গৈ তাৰপিছত মই লেট্ৰিন কৰি মানুহবিলাকে তাতে গোট পিটকৈ আছে, আমাৰ বোৱাৰীবিলাকে আৰু বাচ্ছা ল'ৰা এজনে, তাৰপিছত মোৰ দাদা কেইজনমানে। এতিয়া তাৰমানে আমি তাত বহি থাকোঁতে বস্তুটো কালি যোৱা ৰাতি তাৰমানে কথাটো উলিয়ালে, শব্দটো শুনিলে নাই মই নুশুনিলোঁ নহয়। এনেকৈ 8বাৰমান শব্দ হৈছে। তাৰপিছত এনেকৈ ক'ৰবাত কিবা কিবি হৈছে নেকি, ক'ৰবাত গুলি বাৰুদ তেনেকৈ কিবা হৈছে নেকি, এইটো কিবা কৰি থাকোঁতে আলোচনা বিলোচনা কৰি থাকোঁতে সৰু বাচ্ছা এজনে তাৰমানে এথুকুৰা তাৰমানে মই নাজানো এইটো গুলিৰ কি হয় কি নহয় এইটো নাজানো, তাৰমানে বস্তুটো উঠাই আনিলে। তাৰপিছত চাওঁ মানে দাদা এজনে ক'লে এইটো ক'ৰবাত পিষ্টলৰ গুলি বা এনেকৈ চাওঁ মানে এনেকৈ চবেই চাইছোঁ। তেতিয়া 3টামান পালোগৈ। পোৱাৰ পাছত তাৰমানে চবেই এইটো কি বস্তু ক'ত কেনেকৈ হয়, নে এনে পুঠাইছে নে ক'ৰবাত কি কৰিছে কোনেও গম নাপায়। এতিয়া ৰাতিমণিৰ কথা, ৰাতি 12টা বা 12:30মান বাজিছে, 12টা-12:30 ভিতৰত। তাৰপিছত বৰষুণ ইফালে কোনেও মানুহটো তেনেকৈ ওলাই চোৱা নাই, শব্দটোৱে মোটৰ ওপৰত শুনি পাইছে। ব্যুৰো ৰিপৰ্ট টাইম 8।